হেল্ল' গাইজ সকলোলৈকে সুপ্ৰভাত আৰু এয়া দেখিছেনে মই আজি সাজি কাচি থকাৰ কাৰণটো হৈছে আজি বেটীৰ জন্মদিন আৰু জন্মদিনৰ কাৰণে অলপ চলপ কিবা কিবি আয়োজন কৰিছোঁ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু কেনেকৈনো কি আয়োজন কৰিছোঁ চাবচোন ভিডিঅ'টো শেষৰলৈকে আৰু আজি এতিয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ৰাতিলৈকে একেবাৰে শেষৰলৈকে চাব ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু বেটীক যাতে সকলোৱে মৰম চেনেহ আৰু আশীৰ্বাদ কৰে। এওঁলোক পুৰা ডেক'ৰেশ্যনত বিজি এয়া দেখিছেনে ডেক'ৰেশ্যনত বিজি হৈ আছে। এয়া বাৰ্থডে গাৰ্ল হাই কৈ দিয়া হাই সকলোৱে মোক আশীৰ্বাদ কৰিব কৈ দিয়া সকলোৱে তাইক যাতে আশীৰ্বাদ কৰে। আজি তাইৰ জন্মদিন আৰু আমি এতিয়া মেকআপ চেকআপ কৰি ঘৰতে বহি আছোঁ। এতিয়ালৈকে আলহী কোনো অহা নাই আৰু আহিব সেইটো কাৰণে আমি ষ্টাইল কৰি বহি আছোঁ আৰু ৱেইট কৰি আছোঁ। দি পোলাও এয়া মাংস ৰেডি হৈ আছে এতিয়া খাব লাগে আৰু বনাই আছে এইখিনি এয়া শাহুমা দেই মানুহ ধেৰ দেখিছেনে ইমান একদম এইখিনি পায়স বনাওঁতে ইমানখন মানুহ লাগিছে ঐ জহা চাউল দেখাই দিছে। পায়স বনাইছা ন ভালকৈ বনাবা দেই পায়সখিনি কাটিছা ন কাটিছা আৰু কি কাটিছা এইবোৰ কি বনাবা এইবোৰ এনেকৈ চালাড বনাবা ন কি দিছে গৃহস্থই পিঁয়াজ দিছে চালাড কটা মানুহকেইজনী ভাল নহ'ল এইবোৰ চুইজাৰ টুইজাৰ পিন্ধি কাটিলে বেয়া হ'ব নহয় ডাঙৰ মানুহে নাখাব ভালকৈ কাটিবা দেই ভালকৈ কাটিবা এওঁ দেখিছেনে চাহ কেনেকুৱা হুপিছে আৰু যেন জীৱনত খাই নাই পোৱা চাহ একদম এইবোৰ ইয়াত এইটো মুখখন জপাই থাকিলি যে এইবাৰ সেই পিক খোৱা চবকে খুৱাই দিয়া মামাক খুৱাই দিয়া নিচানি কৈ দে নিচা কান্দিব নহ'লে পাব লাগিব আপুনি এজনী এনেকুৱা এজনী দেখিছে খানা দিব নাই পোৱা অকল ষ্টাইল হাঁহ ক'ব আহিছোঁ বা বিয়নী দুজনী ভাত খাইছা লগত আপোনাক নিদিলে এইকেইজনী লগৰ দেই হাৰামিকেইজনী খুব হাঁহিছে সিহঁতি দুষ্টামি কৰি আছে দেখাই দিওঁ চবকে লগৰ হয় ক এতিয়া ক বেয়া এইজনী ভণ্টি সেইজনী মাহী তুমি নাচা
ৰচোন আকৌ পৰি যাব এতিয়া মানে বিহু